হাই হেল্ল' এভৰিৱান কেনেকুৱা আছা তোমালোক আই হোপ তোমালোক ভালে আছা এণ্ড ময়ো ভালে আছোঁ তো আমাৰ লাষ্ট ক্লাছত আমাৰ হৈ আছিল ত্ৰিভুজ 6.4 হয়নে নহয় এতিয়া ত্ৰিভুজ 6.4ত আমাৰ কি চলি আছিল যে ত্ৰিভুজ 6.4ত আমাৰ 1 2 3 কুৱেশ্যন আমি কৰি পেলাইছিলোঁ আৰু আমাৰ আজি 4 কুৱেশ্যনৰ পৰা ষ্টাৰ্ট হ'ব ইয়াত আছে যদি দুটা সদৃশ ত্ৰিভুজৰ কালি সমান প্ৰমাণ কৰা যে সিহঁত সৰ্বসম আৰু তোমালোকে ক্লাছ কৰি আছানে নাই কৰা কেনেকৈ গম পাম মই ডেফিনেটলি তোমালোকে কমেণ্ট কৰি জনাব লাগিব যে মই ক্লাছ কৰি আছোঁ মেম যে ক্লাছ কেনেকুৱা পাইছা তোমালোকে মোক কমেণ্ট কৰি জনাবা জাষ্ট লাইক কৰিলেই নহ'ব কমেণ্ট কৰিও জনাবা যে ভালে পাইছোঁ আৰু যদি ভাল পোৱা বা বেয়া পোৱা যিয়ে হয় যিটো তোমালোকে ভাবিছা সেইটোৱে কৈ দিবা ভয় কৰাৰ একো কথা নাই ভুল হোৱা স্বাভাৱিক মই মোক ইমপ্ৰুভ কৰিব ট্ৰাই কৰিম হ'ল তো আজি আমি 4 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম তাৰ আগতে তোমালোকৰ প্ৰি ফাইনাল চলি আছে নহয় এক্সাম কেনেকুৱা গৈ আছে আৰু তোমালোকে যদি বিচাৰা যে প্ৰি ফাইনালৰ কুৱেশ্যনখিনি ডিছকাছ কৰা হওক তেনেহ'লে তোমালোকে মোক কুৱেশ্যন সেন্ড কৰিব পাৰা মোৰ হোৱাটছএপ নম্বৰত বা টেলিগ্ৰাম চেনেলত মোক কুৱেশ্যন পেপাৰখিনি সেন্ড কৰি দিয়া যদি যোন দৃষ্টিকৰে নহয় মই ডিছকাছ কৰি দিম যদি তোমালোকে বিচাৰা সো তোমালোকে সেন্ড কৰা যদি কৰি দিবা এতিয়া আমি আজি কুৱেশ্যন নম্বৰ 4ৰ পৰা ষ্টাৰ্ট কৰিম 1 মিনিট ৰবা আহি আছে সো আমাৰ কুৱেশ্যন আমি ষ্টাৰ্ট কৰাৰ আগতে আমি লিখিলো আমাৰ পেজ নম্বৰ 181 আৰু আমাৰ এক্সাৰসাইজ 6.4 হল এইখিনি লিখি লও আৰু চেপ্টাৰ আমাৰ 6 এতিয়া আমাৰ কুৱেশ্যন আছে 4 যে দিছে যদি দুটা সদৃশ ত্ৰিভুজৰ কালি সমান প্ৰমাণ কৰা যে সিহঁত সৰ্বসম তাৰে সলিউশন আমি লিখো আমাক কি দিছে যদি দুটা সদৃশ ত্ৰিভুজৰ কালি সমান তেনেহলে সিহঁত সৰ্বসম ধৰু দুটা ত্ৰিভুজ এটা ত্ৰিভুজ ABC আৰু এটা ত্ৰিভুজ PQR let ABC আৰু PQR দুটা ত্ৰিভুজ যাতে যেহেতু আমাক কি কৈ দিছে ত্ৰিভুজ দুটা সদৃশ আৰু ত্ৰিভুজৰ কালি সমান ABC আৰু PQR দুটা ত্ৰিভুজ যাতে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR আৰু এৰিয়া অফ ABC মানে ABCৰ কালি ইকুৱেল টু এৰিয়া অফ PQR এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে যে আমাৰ কি প্ৰমাণ কৰিব লাগে মই প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR সৰ্ব মানে কি সৰ্ব মানে সব সম মানে সমান সব সমান সৰ্বসম বুলি আমাক প্ৰমাণ কৰিব দিছে এতিয়া আমি প্ৰমাণ কৰিম যে আমি প্ৰমাণ কৰাৰ আগতে কি কৰিম হ্যাঁ আমাক কি দি আছে যে ত্ৰিভুজ দুটা সদৃশ নহয় জানো যে ত্ৰিভুজ যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এটো আমি কৰ পৰা লিখিলো আমাৰ কোৱেশ্যনত দি আছে এটো চোৱা given হল ত্ৰিভুজ যেতিয়া সমান হয় সদৃশ হয় আমি কি জানো ত্ৰিভুজৰ বাহুবিলাকৰ অনুপাত সমান হয় এটাকে আমি লিখিব পাৰিম যে AB by PQ equal to BC by QR equal to CA by PR লিখিব পাৰিম কিয় সমান বাহুৰ সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক
সমানুপাতিক অনুৰূপ বাহুবোৰ সমানুপাতিক সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক এটো আমি লিখিব পাৰিম ডেফিনেটলি লিখিব পাৰিম এগেইন আমাক কি দি আছে আগো আমাক দি আছে যে ইয়াৰ এৰিয়া দুটা সমান এগেইন এৰিয়া অফ এ বি সি বা কালি এ বি সিৰ কালি এৰিয়া অফ এ বি সি ইকুৱেল টু এৰিয়া অফ পি কিউ আৰ এটো আমাক কি আছে গিভেন আছে যদি এটো গিভেন এটোক আমি এনেদৰে লিখিব পাৰিম যে এৰিয়া অফ এ বি সি এটোৰ লগতো একেটা পূৰণ হৈ আছে এটোৰ লগতো একেটা পূৰণ হৈ আছে আমি জানো কাৰণ এক পূৰণ নেদেখুৱালেও হয় কাৰণ একৰ লগত যিকোনো সংখ্যা পূৰণ কৰো সেই সংখ্যাটোই হ'ব কাৰণ একেটা আমি নেদেখুৱাও তেতিয়া যদি এটোক আমি বজ্ৰ পূৰণ কৰো এফালেও এক আছে এফালেও এক আছে না তেনেহলে আমি এটোক এফালে লৈ আহিলো এৰিয়া অফ পি কিউ আৰ তেনেহলে আমাৰ কি হ'ব এফালে একেটা ৰৈ না যায় যে এক এই দুটাৰ সমান কিমান হৈছে আমাৰ এক হল এতিয়া আৰু এটা কথা আমি কি জানো উপপাদ্য 6.6 ত আমি পাইছিলো যে উপপাদ্য 6.6 ত আমি পাইছো যে যদি ত্ৰিভুজৰ এৰিয়া সমান হয় তেনেহলে আমাৰ কি হয় যে বাহুবোৰৰ বৰ্গৰ কি আছিল কোৱাচোন যে যদি দুটা সদৃশ ত্ৰিভুজৰ কালি দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত আমাৰ কি হয় বাহুবোৰৰ বৰ্গৰ অনুপাতৰ সমান হয় এটো আমি পোৱা নাই জানো এটো আমি পাইছো সেম হেতুৱে লিখিম লিখাৰ আগতে 1 মিনিট মই চিয়াহিটো ভৰাই লো চিয়াহিটো শেষ হৈ গল সো আমি কি জানো যে সদৃশ ত্ৰিভুজৰ চিয়াহি ভৰোৱা হ'ল যে বাহুবোৰৰ বৰ্গৰ অনুপাত সমান হয় তেনেহলে এৰিয়া অফ এ বি সি বা এৰিয়া অফ পি কিউ আৰ আমি লিখিব পাৰিম এ বি বাই পি কিউৰ হোল স্কয়াৰ ইকুৱেল টু বি সি বাই কিউ আৰৰ হোল স্কয়াৰ আৰু এফালে সি এ বাই আৰ পিৰ হোল স্কয়াৰ ইকুৱেল টু 1 আমি লিখিব পাৰিম এতিয়া সোৱা এটোৰ সমানো 1 হয় এটোৰ সমানো 1 হয় এটোৰ সমানো 1 হয় তেনেহলে আমি 1 টুক উঠাবৰ কাৰণে স্কয়াৰটো উঠাবৰ কাৰণে দুই সাইডে বৰ্গ কৰিব পাৰিম যে এটুকু বৰ্গ কৰি দিছো এ বি বাই পি কিউ হোল স্কয়াৰ ইকুৱেল টু বি সি বাই কিউ আৰৰ হোল স্কয়াৰ ৰুট ওভাৰ সি এ বাই আৰ পি আৰ বা আৰ পি হোল স্কয়াৰ আৰু এফালে 1 কো আমি ৰুট কৰি দিছো এতিয়া আমি কি জানো যে ৰুট ওভাৰ আৰু স্কয়াৰে কাটাকাটি যায় এটো ৰুট আৰু স্কয়াৰ কাটাকাটি গল এটো ৰুট আৰু স্কয়াৰ কাটাকাটি গল এটো ৰুট আৰু স্কয়াৰ কাটাকাটি গল আৰু একক ৰুট কৰিলে আমি একেই পাম তেনেহলে আমাৰ কি থাকি যাব যে এ বি বাই পি কিউ ইকুৱেল টু বি সি বাই কিউ আৰ ইকুৱেল টু সি এ বাই আৰ পি এটো আমি লিখিব পাৰিম ডেফিনেটলি পাৰিম আমি লিখিব যে এটো আমাৰ সমান বুলি আমি লিখিলো এতিয়া কিয় লিখিছো যে এটো আমি কেনেকৈ লিখিলো যে যেহেতু দুটা সদৃশ বা উপপাদ্য 6.6 লিখি দিলে হ'ব দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান সিহতৰ জেগা টানাই কাৰণে মই ইয়াত লিখি আছো হা সিহতৰ বাহুৰ বৰ্গৰ সমান সিহতৰ বাহুৰ অনুপাতৰ বৰ্গৰ সমান তোমালোকে কি কৰিবা এই লাইনটোতে এখিনিত লিখি দিবা মই মানে এইটো সাইডে লিখিম কাৰণে লিখা নাই এতিয়া আমি ইকুৱেল টু এটো কি লিখিব পাৰিম 1 তেনেহলে যেহেতু নাও আমি কি পালো যে এ বি বাই পি কিউ 1 বি সি বাই কিউ আৰ ইজ ইকুৱেল টু 1 and
CA by RP is equal to 1 পাইছো এইটোৰ পৰা আমি লিখিব পাৰিম যে আমাৰ AB equal to PQ আৰু এইফালে আমি BC equal to QR আৰু CA equal to RP লিখিব পাৰিম ডেফিনেটলি লিখিব পাৰিম এইটোক আমি 1 নং সমীকৰণ দিলো হল কেনেকৈ লিখিছো যে 1 আছে নহয় ইয়াৰ তলতো 1 আছে এটোৰ লগত এটো পূৰণ কৰিলো এটোৰ লগত এটো পূৰণ কৰিলো এটো AB হৈ গল আৰু ইয়াত PQ হৈ গল সেম এনেদৰে বাকিখিনিও কৰি দিলো এতিয়া আমি নাও ত্ৰিভুজ ABC and ত্ৰিভুজ PQR ৰ পৰা এই ত্ৰিভুজৰ আমি কি পালো যে AB বাহুৰ সমান আমাৰ PQ আৰু BC বাহুৰ সমান আমাৰ QR আৰু CA বাহুৰ সমান RP এই গুটেকিটা আমি কৰ পৰা পাইছো 1 নংৰ পৰা এইখিনি আমি পালো এতিয়া আমি কি জানো এটা ত্ৰিভুজ সদৃশ হ'ব হলে কেইটামান সূত্ৰ আছে বাহু 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 আকৌ কোণ 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 বাহু কোণ বাহু কোণ বাহু কোণ তেনেহলে এইটো বাহু 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 শৰ্তমতে ত্ৰিভুজটো কি হল সমান হল কাৰণ AB সমান PQ এটো কানে যদি ইয়াত বহুৱাই দিও এটোৰ একে ওপৰত এনেকে বহি যাব এটো QR BC ৰ ওপৰত আহি বহি যাব আৰু PR AC ৰ ওপৰত বহি যাব কাৰণ সমান হয় গতিকে কি হ'ব এতেকে আমাৰ ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR হ'ব কিহৰ মতে S স্বীকাৰ্য মতে হল তো প্ৰমাণিত হল আমাৰ এটোকে প্ৰমাণ কৰিব দিছিল এতিয়া তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা না মাৰিলে মই নোটছ দি দিম মই স্ক্ৰিনশ্বটটো মাৰি লওঁ 1 মিনিট ৰবা মই বোৰ্ডটো মিছি নেক্সট কোৱেশ্চনত আগবাঢ়ি আছো সো আমি নেক্সট কোৱেশ্চনত মুভ হও আমি বোৰ্ডটো মুছি দিও আমাৰ নেক্সট কোৱেশ্চন আছে যে ABC ত্ৰিভুজ ABC ৰ AB BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে DE আৰু F ত্ৰিভুজ DEF আৰু ত্ৰিভুজ ABC ৰ কালিৰ অনুপাত উলিওৱা এটো আমাক কি দিছে যে এটা ত্ৰিভুজ দিছে আমাক A B আমাক এটা আমাৰ দিয়া আছে যে ABC এটা ত্ৰিভুজ এতিয়া ABC ত্ৰিভুজৰ AB BC আৰু CA বাহুৰ মধ্যবিন্দু আমাক দিছে DE আৰু F DE আৰু F বুলি আমাক দিয়া আছে এতিয়া কৈছে DEF তে ত্ৰিভুজ এটুক আমি যেতিয়া সংযোগ কৰি দিম কি হৈ যাব আৰু এটা ত্ৰিভুজ হৈ না যায় যে ত্ৰিভুজ DEF এতিয়া আমাক দিছে যে ত্ৰিভুজ DEF আৰু ABC ৰ কালিৰ অনুপাত উলিওৱা আমাক উলিয়াব দিছে যে ত্ৰিভুজ এৰিয়া অফ ABC এৰিয়া অফ DEF এটো আমাক উলিয়াব দিছে হল এটো উলিয়াব দিছে এতিয়া আমি লিখো 5 solution given ত্ৰিভুজ ABC আৰু কোৱেশ্চনৰ মতে আমি লিখি আছো CA বাহুৰ মধ্যবিন্দু ক্ৰমে DE আৰু F এতিয়া এইটো আমাক দিয়া আছে এতিয়া নিৰ্ণয় কৰিব লাগে যে এতিয়া আমাক দিছে প্ৰমাণ কৰিব দিয়া নাই ইয়াত আমাক নিৰ্ণয় কৰিব দিছে ইমান বাহুৰ মধ্যবিন্দু ক্ৰমে DEF এতিয়া প্ৰমাণ কৰিব লাগে যে সৰি নো প্ৰমাণ now we have to নিৰ্ণয় কৰিব লাগে যে নিৰ্ণয় কৰিব লাগে কি নিৰ্ণয় কৰিব লাগে যে বুলি লিখিব নালাগে কাৰণ আমাক এটা নিৰ্ণয় কৰিব লাগে যে area of ABC is to area of DEF এইটো আৰু এইটোৰ অনুপাত কিমান হ'ব এইটো আমাক নিৰ্ণয় কৰিব দিছে হেতুৰ কাৰণে এতিয়া আমি নিৰ্ণয় কৰিম যে নিৰ্ধাৰণ বুলি লিখিলো
নিৰ্ধাৰণ আমি কেনেদৰে নিৰ্ধাৰণ কৰিম ডি আৰু ই ক্ৰমে আমাৰ এ বি আৰু এ চিৰ মধ্যবিন্দু ডি আৰু ই কি হয় এ বি আৰু বি চিৰ মধ্যবিন্দু ক্ৰমে এতিয়া লিখো আমি ডি আৰু ই ক্ৰমে এ বি আৰু বি চিৰ কি মধ্যবিন্দু হল এটাকে আমি কি লিখিব পাৰিম যে ডি ই সমান্তৰাল আমাৰ এ চি আমি লিখিব পাৰিম আৰু লিখিব পাৰিম যদি কিয় পাৰিম কোৱাচোন কাৰণ কি জানো আমি উপপাদ্য মেবি 6.1 পাইছিলো যে এটা ত্ৰিভুজৰ দুটা বাহু সংযোগী ৰেখাডাল তৃতীয় বাহু কি হয় সমান্তৰাল হয় এতিয়া চোৱা এ বি চি ত্ৰিভুজৰ দুটা বাহু সংযোগী ৰেখা কি ডি ই কি হ'ব আমাৰ এতিয়া এ চিৰ সমান্তৰাল হ'ব কেনেকৈ লিখিলো বুজিছা যেহেতু আমি কি লিখিম এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় এনেকে লিখে নে তৃতীয় নাই এনেকে নিলিখে এনেকে লিখে তৃতীয় বাহুৰ সমান্তৰাল এইটো সমান্তৰাল চিনটো আমি দি দিছো মই আৰু লিখা নাই তোমালোকে লিখি দিবা তেনেহলে এইটোক আমি এদৰে লিখিব পাৰিম যে ডি ই সমান্তৰাল এফ চি লিখিব পাৰিম কাৰণ এ চি মধ্যবিন্দু এফ চি মানে এ চিৰ সমান্তৰাল হয় যদি এফ চিৰো সমান্তৰাল হৈ যাব এইটোক আমি 1 নং সমীকৰণ দিলো একেদৰে আমি একেদৰে এইটো প্ৰুফ কৰিব নোৱাৰিম যে একেদৰে যে ডি এফ সমান্তৰাল আমাৰ বি চি লিখো আৰু ডি এফ সমান্তৰাল বি চিৰ আমাৰ কি আছে ডি এফ আমাৰ এইটো ডি এফৰ সমান্তৰাল আমি বি চি লিখিছো এতিয়া আমি ডি এফৰ সমান্তৰাল বি ই লিখিব পাৰিম যে বি সেম এতিয়া একেদৰে আমি এতিয়া কি কৰিম যে এইটো সমান্তৰাল আমি এইটো দেখুৱালো যদি সেম একেদৰে এতিয়া আমি এইটোৰ সমান্তৰাল এইটো দেখুৱাব পাৰিম যে ডি এফৰ সমান্তৰাল আমাৰ কি হ'ব বি চিক আমি ই চি বুলিও লিখিব পাৰিম বি চিৰ সমান্তৰাল হয় যদি ডেফিনেটলি ই চিৰো আমাৰ সমান্তৰাল হৈ যাব এইটোক আমি 2 নং সমীকৰণ দিলো এতিয়া 1 আৰু 2 ৰ পৰা 1 and 2 ৰ পৰা আমি পাও যে 1 আৰু 2 ৰ পৰা আমি পাও যে ডি ই চি এফ এটা সামান্তৰিক ডি ই এফ চি এটা সামান্তৰিক লিখিব পাৰিম আমি ডি ই এফ চি এটা সামান্তৰিক এইটো চোৱা ডি ই এফ চি এটা সামান্তৰিক আমি কি জানো সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান্তৰাল হয় আমাৰ চোৱা যে ডি ইৰ সমান্তৰাল আমাৰ এফ চি হৈছে আৰু ডি এফৰ সমান্তৰাল আমাৰ ই চি হৈছে সেইকাৰণে আমি কি লিখিলো যে ডি ই এফ চি এটা সামান্তৰিক লিখিব পাৰিম ডেফিনেটলি লিখিব পাৰিম একেদৰে আমি লিখিব পাৰিম যে এ ডি ই এফ এটা সামান্তৰিক আমাৰ কি যে এ ডি ই এফ আৰু এটা সামান্তৰিক কাৰণ আমাৰ কি হৈ যাব সেম একেদৰে এইটোৰ সমান্তৰাল এইটো হৈ যাব এইটোৰ সমান্তৰাল আমাৰ এইটো হৈ যাব এতিয়া আমি কি কৰিম এতিয়া আমি ত্ৰিভুজ ডি ই এফ আৰু ত্ৰিভুজ এ বি চি লম এই ত্ৰিভুজ কি ললো আমি ডি ই এফ আৰু এ বি চি লৈছো এতিয়া এইটো ত্ৰিভুজৰ আমি লিখিব পাৰিম নে ডি ই এফ কোণ ইকুৱেল টু
তলত গৈ আছে কিয় আমি লিখিব পাৰিম DEF কোণ ইকুৱেল টু আমাৰ BAC কোণ কাৰণ চোৱা DEF লিখিছো আমি DEF এইটো কোণৰ সমান আমি কি লিখিছো BAC এইটো চোৱা BAC C কেনেকৈ লিখিলো এইটো কোণৰ সমান এইটো কোণ কাৰণ আমাৰ ADEF এটা সমান্তৰিক যেহেতু ADEF সমান্তৰিকৰ বিপৰীত কোণ সমান্তৰিকৰ বিপৰীত কোণ হল লিখিব পাৰিম আৰু লিখিব পাৰিম যে কোণ আমাৰ EDF এইটোত আমাৰ DEF আছিল আৰু এইটোত EDF ইকুৱেল টু আমাৰ কোণ ACB লিখিব পাৰিম যেহেতু এইটো আমাৰ কি হ'ব যে EDF এইটো চোৱা EDF আৰু আমাৰ ACB এইটো আমাৰ DFC এর সমান্তৰিকৰ যেহেতু DFCE সমান্তৰিকৰ বিপৰীত কোণ লিখিব পাৰিম এতিয়া যদি দুটা ত্ৰিভুজৰ দুটা কোণ সমান হয় তেনেহলে ত্ৰিভুজটো কি হৈ যায় সদৃশ হৈ যায় এংগল স্বীকাৰ্য মতে এটাকে আমি লিখিব পাৰিম যে ত্ৰিভুজ ABC সদৃশ আমাৰ ত্ৰিভুজ DEF লিখিব পাৰিম কিহৰ মতে লিখিব পাৰিম এংগল স্বীকাৰ্য মতে আমি লিখিব পাৰিম যে ত্ৰিভুজ দুটা সদৃশ এতিয়া আমি কি কৰিম নাও আমি কৰিম যে যদি দুটা ত্ৰিভুজ সদৃশ হয় তেনেহলে আমি কি জানো যে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত বাহুৰ বৰ্গৰ অনুপাতৰ সমান হয় এতিয়া আমি কি লিখিম যেহেতু ত্ৰিভুজ দুটা সদৃশ আমি লিখিম এৰিয়া অফ ABC বাই এৰিয়া অফ DEF এইটো লিখিব পাৰিম ডেফিনেটলি আমি লিখিব পাৰিম আমাৰ ৰবা কোৱেশ্চনত উলিয়াব দিছে যে DEF ৰ কালি তেনেহলে আমি DEF ক ওপৰত লিখো যেমন নাও ত্ৰিভুজ DEF ৰ কালি ডিভাইডেড বাই ত্ৰিভুজ ABC ৰ এৰিয়া অফ DEF আৰু এৰিয়া অফ ABC আমি কি লিখিব পাৰিম যে বাহুৰ বৰ্গৰ সমানুপাতিক আমি এটো লিখিব পাৰিম DE বাই AC হোল স্কয়াৰ যে DEF এটা বাহু DEF ত্ৰিভুজৰ আমি DE বাহু লৈছো আৰু ABC ত্ৰিভুজৰ আমি AC বাহু লৈছো আমি এটো বৰ্গৰ স্কয়াৰ লিখিব পাৰিম ডেফিনেটলি লিখিব পাৰিম এতিয়া চোৱা আমি এৰিয়া অফ DEF বাই এৰিয়া অফ ABC সেম তলতলে নামি আহিব এটো DE টুক চোৱা DE টুক আমি হাফ অফ AC লিখিব পাৰিম ডেফিনেটলি লিখিব পাৰিম কিয় হাফ অফ AC কিয় লিখিব পাৰিম কাৰণ AF আমাৰ AC ৰ মধ্যবিন্দু হয় তেনেহলে আমি DE ৰ সলনি DE আৰু AF আমাৰ যেহেতু ইকুৱেল হয় তেনেহলে আমি DE ৰ সলনি লিখিব পাৰিম DE কিয় লিখিম সৰি এটোক আমি DF লিখিম বাবা এক মিনিট যে DEF ৰ আমি DE যেহেতু দিছো DE আৰু আমি AC দিছো কাৰণ এটা সমান্তৰাল হয় সেম এতিয়া একেদৰে আমি কি কৰিব পাৰিম যে এটো হাফ বুলি লিখিব পাৰিম AC হোল স্কয়াৰ লিখিব পাৰিম তে আমাৰ AC কাটা যাব যায় না যায় তেনেহলে আমাৰ কি হ'ব এৰিয়া অফ DEF ৰ সলনি ইয়াত লিখিম আমি হাফ অফ হোল স্কয়াৰ হাফৰ হোল স্কয়াৰ হলে আমি একৰ স্কয়াৰ 1 হ'ব আৰু দুইৰ স্কয়াৰ আমাৰ 4 হ'ব এটাকে আমাৰ কি হৈ যাব এটাকে আমাৰ এৰিয়া অফ DEF অনুপাত এৰিয়া অফ ABC কিমান হৈ যাব ইকুৱেলিটি লিখি দিম আমি যে 1:4 হল এটো আমাৰ
প্ৰমাণ কৰিব দিছে তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি লোৱা বৰ্ডটো মুছি লওঁ ময়ো এটা স্ক্ৰিনশ্বট মাৰি লওঁ Now we move to next question. Our next question is question number 6. Question number 6 ত আমাৰ কি আছে যে question number 6 ত আছে প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান কি দিছে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ কি হয় অনুপাতৰ সমান হয় এতিয়া আমি ধৰো যে question number আমাৰ কিমান Question number 6 or solution. J let A B C আৰু ত্ৰিভুজ A B C আৰু ত্ৰিভুজ P Q R সদৃশ তে আমাক কি কৰিব দিছে যে প্ৰমাণ কৰিব লাগে যে সদৃশ ত্ৰিভুজৰ কালি দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান প্ৰমাণ কৰিব লাগে যে আমাক কি প্ৰমাণ কৰিব লাগে আমাৰ প্ৰমাণ কৰিব লাগে যে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত এৰিয়া অফ এ বি চি আৰু বাই এৰিয়া অফ আমি ত্ৰিভুজ দুটা আঁকি লম যে ত্ৰিভুজ আমাৰ এটো এ বি সি আৰু এফালে পি কিউ আৰ তে ত্ৰিভুজ দুটা আঁকিলো সদৃশ ত্ৰিভুজ আমাক কি প্ৰমাণ কৰিব দিছে যে কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ সমান সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ সমান বুলি দিছে আমি এতিয়া মধ্যমা দুডাল ললো হল সিহঁতৰ বৰ্গৰ সমান বুলি আমাক প্ৰমাণ কৰিব দিছে আমি মধ্যমা ললো এডি আৰু এফালে ললো পিএস সিহঁতৰ বৰ্গৰ সমান বুলি আমাক প্ৰমাণ কৰিব দিছে এবি পিকিউ আৰ বৰ্গৰ অনুপাত এডি আৰু এফালে হ'ব পিএস ৰ হোল স্কয়াৰ হেতু প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণ কৰিম প্ৰমাণ কৰাৰ কাৰণে আমাক কি দিছে যে ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ পি কিউ আৰ এটো আমাক কি আছে given আছে যেটো আমাৰ given থাকিলে আমি কি জানো যে ত্ৰিভুজ এটা যদি সদৃশ হয় তেনেহলে ত্ৰিভুজৰ কোণবোৰ কি হয় সমান হয় কোণ বি ইকুৱেল টু কোণ কিউ আমি লিখিব পাৰিম নে কিয় যেহেতু সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ বোৰ সমান লিখিব পাৰিম আমি ডেফিনেটলি লিখিব পাৰিম আকৌ আমি লিখিব পাৰিম নে যে বি কোণটো যেনেকৈ লিখিছো সি কোণটো তেনেকৈ লিখিব পাৰিম ডেফিনেটলি লিখিব পাৰিম আৰু আমি কি লিখিব পাৰিম এণ্ড এ বি বাই পি কিউ ইকুৱেল টু আমি বি চি বাই কিউ আৰ লিখিব পাৰিম কিয় লিখিব পাৰিম যদি পাৰিম কিয় লিখিব পাৰিম কোৱা যে আমি কি জানো যে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হয় যেহেতু সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান তো আমি জানো এটো আমি লিখিব পাৰিম ডেফিনেটলি লিখিব পাৰিম এতিয়া চোৱা BC আমি কি লিখিব পাৰিম BC আমি 2BD লিখিব পাৰিম নে বা 2DC আৰু QR ক আমি 2QS বা 2QR লিখিব পাৰিম ডেফিনেটলি পাৰিম এতিয়া আমি AB বাই PQ আমাৰ এনেদৰেই থাকিব আমি BC ৰ সলনি লিখিছো 2BD আৰু এফালে আমি QR ৰ সলনি লিখিছো 2QS যেহেতু আমাৰ AD BC ৰ মধ্যমা আৰু AD PS আমাৰ QR ৰ মধ্যমা হল এই কাৰণে আমি এনেদৰে লিখিছো এতিয়া চোৱা
দুই সাইডে হৰণ হৈ আছে তেনেহলে আমি এটো লিখিব পাৰিম যে এটো কাটি দি এটো লিখিব পাৰিম তেনেহলে আমাৰ AB বাই PQ ইকুৱেল টু আমাৰ BD বাই QS হৈ যাব টু QS হৈ যাব হবনে নহব ডেফিনেটলি হব এটুক আমি 2 নং সমীকৰণ বুলি দিও 1 নং সমীকৰণ আমি কত দিছিলো 1 নং দেখোন আমি দিয়াই নাই দিছিলো তো 1 নং সমীকৰণ আমাৰ দিব লাগিছিল ইয়াত b কোণ ইকুৱেল টু q কোণ কত লিখিছো এটুক আমি 1 নং দিছো আৰু এটুক আমি 2 নং দিছো নাও আমি কৰিম নাও আমি ত্ৰিভুজ লম ABD আৰু ত্ৰিভুজ PQS এক মিনিট ৰ'বাচোন এতিয়া আমি ত্ৰিভুজ ABD আৰু PQS ৰ পৰা কি লিখিব পাৰিম যে B কোণ সমান Q কোণ আমি লিখিব পাৰিম কৰ পৰা লিখিছো একৰ পৰা সো একত আমি পাইছিলো যে B কোণৰ সমান Q কোণ আৰু আমি কি লিখিব পাৰিম যে AB by PQ আৰু BD by QS এটো কৰ পৰা লিখিম আমি 2 ৰ পৰা এতিয়া আমাৰ সোৱা যদি ত্ৰিভুজ এটাৰ কোণ দুটা সমান হয় আৰু বাহু দুটাৰ অনুপাত সমান হয় তেনেহলে ত্ৰিভুজটো কি হয় সদৃশ হয় এতেকে আমাৰ কি হৈ যাব ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ ABD সদৃশ আমাৰ ত্ৰিভুজ PQS হৈ যাব কিহৰ মতে হ'ব সাইড এংগল সাইড শিকাৰ্য মতে আমাৰ ত্ৰিভুজ দুটা কি হৈ যাব সদৃশ হৈ যাব দেন আমি এটো লিখিব পাৰিম নে যেতিয়া ত্ৰিভুজ দুটা সদৃশ হয় আমি লিখিব পাৰিম AB by PQ equal to আমি লিখিব পাৰিম যে BD by এই ত্ৰিভুজ দুটা যেহেতু আমাৰ সদৃশ হয় তেনেহলে আমি AB by PQ লিখিছিলো সেম এনেদৰে AD by PQ AD by আমি PS লিখিব পাৰিম এইটুক আমি 3 নং সমীকৰণ ধৰিলো নাও আকৌ আমাক কি দিয়া আছে এগেইন আমাক দিয়া আছে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এটো আমাক দিয়া আছে তেনেহলে আমি কি কৰিব পাৰিম যে আমি কি জানো দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহতৰ বাহুৰ বৰ্গৰ অনুপাতৰ সমান হয় তেনেহলে আমি এৰিয়া অফ ABC by area of PQR এনেদৰে লিখিব পাৰিম নে যে AB by PQ ৰ বৰ্গৰ সমান আমি লিখিব পাৰিম ডেফিনেটলি লিখিব পাৰিম তেনেহলে এতিয়া সোৱা আমি AB by PQ ৰ সমান কি পালো যে AD by PS হল আৰু এফালে আমি সেমিটো ইনমাই আনিম এৰিয়া অফ ABC by area of PQR এতিয়া সোৱা যে আমাক প্ৰমাণ কি কৰিব দিছিল যে আমাক প্ৰমাণ কৰিব দিছিল যে ABC ত্ৰিভুজৰ কালি আৰু ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজৰ কালিৰ অনুপাত সিহতৰ মধ্যমাৰ বৰ্গৰ সমানুপাত এটো সিহতৰ মধ্যমাৰ বৰ্গৰ সমান হল এটো আমাক প্ৰমাণ কৰিব দিছিল এটো আমি কেনেকৈ আনিলো গম পাইছা যে আমি এটো ত্ৰিভুজৰ ফাৰ্ষ্টত দেখুৱালো এটো কোণ সমান কাৰণ আমাক দিছে ত্ৰিভুজটো কি সদৃশ আৰু একেদৰে যেহেতু সদৃশ তেনেহলে আমি এটো বাই এটো লিখিছো আৰু ইকুৱেল টু এটোৰ বাই এটো লিখিছো এনেদৰে কৰি আমি এখিনি কৰিলো যদি তোমালোকে বুজি নোপোৱা মোক কমেন্ট কৰি জনাবা আৰু বুজি পালা ভাল কথা তোমালোকে লিখি লবা বা স্ক্ৰিনশ্বট এটা মাৰি লোৱা আমি নেক্সট কোৱেশ্চনত মুভ হম নাও নেক্সট মুভ টু দি নেক্সট কোৱেশ্চন আমাক দিছে যে প্ৰমাণ কৰা যে 7 নম্বৰ কোৱেশ্চনটো যে প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালিৰ আধা আমাক কি দিছে যে এটা বৰ্গ আকমি তো এটা বৰ্গ কাক কয় চাৰিটা বাহুৰে আগুৰা বন্ধ আকৃতিটোক বৰ্গ নকয় চতুৰ্ভুজ কয় যি চতুৰ্ভুজৰ চাৰিটা বাহু সমান আৰু প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হেতুক আমাৰ বৰ্গ বুলি কয় যে কৈছে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত যিকোনো এটা বাহু ইটোৰ ওপৰত এটা ত্ৰিভুজ গঠিত কৰিলো
যে বাহুৰ বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি মানে এইটোৰ সমান এইটো বাহুটো কি ত্ৰিভুজটো সমবাহু মানে গোটেইকেইটা বাহু সমান কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত এইটো আৰু এটা বৰ্গৰ এই দুটা কৰ্ণ না যে এই কৰ্ণ দুটাৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ বৰ্গটোৰ এটা কৰ্ণৰ বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালিৰ আধা যে ইয়াত ত্ৰিভুজটো সমবাহু ত্ৰিভুজটো যে গঠিত হৈছে ইয়াৰ বৰ্গৰ কি আধা বুলি আমাক প্ৰমাণ কৰিব দিছে এতিয়া আমি ধৰিলো যে এ বি সি ডি এটা বৰ্গ আৰু বি সি বাহুৰ ওপৰত আমাৰ আৰু আমি এইটো বি দিও এইটো সি দিও এইটো এ দিও এইটো ডি দিও যে বি সি বাহুৰ ওপৰত আমি আৰু বি ডি কৰ্ণৰ ওপৰত ক্ৰমে বি সি ই এইটো বি সি ই আৰু আমাৰ বি ডি এফ এইটো বি ডি এফ এটা সমবাহু ত্ৰিভুজ লম এইটো এনেদৰে আঁকিম চিত্ৰটো এনেদৰে আঁকিলে বেছি উল্টা পুল্টা দেখা যাব ৰবা ধুনীয়াকৈ আঁকিলো দেহ ঘরে কি ও সো স্টুডেন্ট আজি আৰু 7 নম্বৰটো নকৰাও নেক্সট ক্লাছত আমি 7 8 9 ডিসকাস কৰি দিম 8 9 আমাৰ এমসিকিউ আছে 8টো আমি অলৰেডি কৰোৱা কোৱেশ্চনটোৰ নিচিনা সেমই হয় তেনেহলে মই কৰাই দিম তোমালোকক হেতু মই খেলি দেখুৱাই দিম কোনটো কোৱেশ্চনৰ ইকুৱেল হয় তোমালোকে নিজে কৰি লবা আৰু 7 আৰু 9টো নেক্সট ক্লাছত কৰাই দিম আজি এঠাইত যাবলগীয়া হোৱাৰ কাৰণে মই ক্লাছটো ইয়াতে ষ্টপ কৰিলো লাইক কমেন্ট শেয়াৰ এটা কৰি দিবা আৰু ক্লাছটো কেনেকুৱা পাইছা প্লিজ ফিডবেক এটা দিবা থ্যাংক ইউ